Hello everyone, welcome to our channel Cuisine Fusion. মই যে ৰাজমাৰ এটা বহুত টেস্টি ৰেচিপি লৈ আহিছো। এই ৰাজমাখিনি ঘৰত অতি কম সময়তে বনাব পাৰি। তেনেহলে আপোনালোকে চাই থাকক। মই আজিৰ এই ৰেচিপি ৰাজমাখিনি বনাবলৈ ষ্টাৰ্ট কৰো। আজিৰ এই ৰেচিপি ৰাজমাখিনি বনাবৰ কাৰণে মই এইখিনি ৰাজমা লৈ লৈছো। এই ৰাজমাখিনি মই ভালকে ধুই সাফা কৰি এৰাতিৰ কাৰণে পানীত তিয়াই ৰাখিছিলো। এই ৰাজমাখিনি মই প্ৰথমতে বইল কৰি লম। এতিয়া মই এটা কুকাৰ লৈ লৈছো। এই কুকাৰটোতে এই ৰাজমাখিনি বইল কৰি লম। এতিয়া মই ইয়াতে অকমান পানী দি দিছো আৰু অকমান নিমখ দি দিছো। এতিয়া কুকাৰৰ ঢাকনিখন লগাই মই গেছত বহাই দিও। এই ৰাজমাখিনি এতিয়া মিডিয়াম ফ্লেমত 5-6টা মান চিটি অহালৈকে মই ভালকে বইল কৰি লম। এতিয়া মোৰ এই ৰাজমাখিনি বইল কৰি লোৱা হৈ গৈছে। এয়া চাও, এই ৰাজমাখিনি ভালকে বইল হৈ গৈছে। এতিয়া মই এটা কেৰাহী লৈ লৈছো। ইয়াতে এইখিনি মিঠাতেল দি দিছো। তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াতে তেজপাত দি দিছো। অকমান সময় ভাজি লও। এতিয়া মই ইয়াতে শুকান জলকীয়া দি দিছো। এতিয়া এইখিনি ধনিয়া গুটি আৰু জিৰা গুটি দি দিছো। এইখিনি অকমান সময় ভাজি লও। এইখিনি এতিয়া ভাজি লোৱা হৈ গৈছে। ইয়াতে কাটি ৰখা পিয়াজ দি দিছো। এই পিয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ব লাগিব। এতিয়া মোৰ এই পিয়াজখিনি ভাজি লোৱা হৈ গৈছে। এতিয়া ইয়াতে এইখিনি আদা আৰু নহৰুৰ পেষ্ট দি দিছো। এইখিনি এবাৰ লৰাই দিছো। এতিয়া ইয়াতে অকমান কাটি ৰখা বিলাহী দি দিছো। এইখিনি এবাৰ ভালকে লৰাই দিছো। এতিয়া এই পিয়াজ আৰু বিলাহীখিনি ভালকে গলি যোৱালৈকে এইখিনি ভাজি ল'ব লাগিব। এতিয়া ইয়াতে অকমান হালধি পাউডাৰ দি দিছো। নিমখ নিদিও কাৰণ ৰাজমাখিনি বইল কৰোতে মই নিমখ দিছিলো। এইখিনি এবাৰ ভালকে মিক্স কৰি দিলো। এতিয়া ইয়াতে কিছুমান মছলা পাউডাৰ দি দিছো। ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ আৰু ধনিয়া পাউডাৰ। এইখিনি ভালকে মিক্স কৰি দিও। এতিয়া এই গোটেই মছলাখিনি ভালকে ভাজিবৰ কাৰণে মই অকমান গৰম পানী দি দিছো। এই মছলাখিনি আৰু অকমান সময় ভালকে সিজাই ল'ব লাগিব। এয়া চাওক, এতিয়া এই বিলাহী আৰু পিয়াজখিনি ভালকে গলি গৈছে। এই মছলাখিনি মোৰ এতিয়া ভাজি লোৱা হৈ গৈছে। এতিয়া ইয়াতে বইল কৰি ৰখা ৰাজমাখিনি দি দিছো। এই গোটেইখিনিকে এবাৰ ভালকে মিক্স কৰি দিও। এতিয়া এই ৰাজমাখিনি মিডিয়াম ফ্লেমত ৰাখি আৰু অকমান সময় সিজাই লও। এতিয়া মই ইয়াতে অকমান ধনিয়া পাত দি দিছো। এইখিনি এবাৰ ভালকে মিক্স কৰি দিও। এয়া চাওক, এতিয়া আমাৰ এই ৰাজমাৰ ৰেচিপিটো ৰেডি হৈ গৈছে। এই ৰাজমাৰ ৰেচিপিটো অতি কম সময়তে আৰু অতি সহজতে বনাব পাৰি। আৰু এনেদৰে বনালে ৰাজমাখিনি খাবলৈও খুবেই টেষ্টি হয়। এতিয়া এই ৰাজমাখিনি গৰমে গৰমে সাৰ্ভ কৰি লও। এই ৰাজমাখিনি এনেদৰে বনাই গৰমে গৰমে ভাতৰ লগত খাব পাৰি।
ভাতৰ লগত খাবলৈ খুবেই ভাল লাগে কাৰণ ৰাজমাহ চাউল বহুত ফেমাছ ডিছ হয় আৰু সকলোৱে ৰাজমাহ চাউল খাইতো ভালেই পায় আজিৰ এই ৰেচিপি ৰাজমাৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিব লগা প্ৰত্যেকটো নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে থ্যাংকস ফৰ ৱাচিং